শিল্পী সমাজৰ বাবে এটা অতি দুখবৰ, যিটো খবৰে আপোনাৰ হৃদয়টো হয়তো আঘাত দিব পাৰে। ভাৰতৰ হিন্দী ধাৰাবাহিকৰ এগৰাকী অতি জনপ্ৰিয় অভিনেত্ৰী হিনা খান, যিগৰাকী অভিনেত্ৰীয়ে ধাৰাবাহিকভাৱে কেইবাখনো হিন্দী ধাৰাবাহিকত অভিনয় কৰাৰ উপৰিও বলিউডৰ কেইবাখনো বোলছবিত মুখ্য চৰিত্ৰৰূপে অভিনয় কৰা এইগৰাকী অভিনেত্ৰী অৱশেষত আহিল এটি দুখবৰ। প্ৰথম অৱস্থাত শাৰীৰিক অসুস্থতাৰ হেতুকে চিকিৎসালয়ত ভৰ্তি কৰাইছিল এইগৰাকী অভিনেত্ৰীক। চিকিৎসকে সকলো পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত ধৰা পেলালে যে অভিনেত্ৰীগৰাকী বৰ্তমান কৰ্কট ৰোগত আক্ৰান্ত। হয়, আপোনালোকে ঠিকেই শুনিছে, কেঞ্চাৰৰ 3rd ষ্টেজত বৰ্তমান অভিনেত্ৰীগৰাকী আক্ৰান্ত হৈ আছে। ব্ৰেষ্ট কেঞ্চাৰত আক্ৰান্ত অভিনেত্ৰী হিনা খান। হঠাৎ এই খবৰটো পোৱাৰ পাছতে অভিনেত্ৰীগৰাকীৰ লগতে অভিনেত্ৰীগৰাকী পৰিয়ালবৰ্গ তথা অনুৰাগীসকলৰ মাজত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছিল। সঁচাকৈ কোনে ভাবিছিল সিদিনা অভিনয় কৰিয়ে আছিল এখন হিন্দী ধাৰাবাহিকত। হিন্দী ধাৰাবাহিকৰ উপৰিও বলিউডৰ বহুকেইখন বোলছবিত মুখ্য চৰিত্ৰৰূপে অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে। হঠাৎ হাঁহি ফূৰ্তি কৰা এটা জীৱন সঁচাকৈ আচৰিত। কাৰ কেতিয়া কি হয় কোনেও হয়তো নেজানে। অভিনেত্ৰীগৰাকী স্তন কেঞ্চাৰত আক্ৰান্ত হৈ বৰ্তমান 3য় স্তৰত আছে বুলি চিকিৎসকসকলে জানিবলৈ দিছে। ইতিমধ্যে ICUত ভৰ্তি হৈ আছে আৰু বহুকেইটা অপাৰেশ্যন ইতিমধ্যে সফল হৈছে বুলি চিকিৎসকে অৱগত কৰিছে। কিন্তু কথা হ'ল, ইয়াৰ পৰা পুনৰ অভিনয় জগতলৈ আহিব পাৰিবনে অভিনেত্ৰীগৰাকীয়ে? এতিয়া বহু অনুৰাগীসকলে কৈছে এই এক শিল্পী সমাজৰ বাবে দুখবৰ, আৰু হয়তো কাহানিও টিভি পৰ্দাত বা বোলছবি জগতত দেখা পোৱা নাযাব অভিনেত্ৰী হিনা খানক। এই সময়ত আল্লাহৰ ওচৰত, ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰিছে যাতে অভিনেত্ৰীগৰাকী সুস্থ হৈ আহক আৰু অনুৰাগীসকলৰ বাবে পুনৰ হিন্দী ধাৰাবাহিকত নাইবা হিন্দী বোলছবিত অভিনয় কৰক। এই খবৰটোৱে হয়তো সকলোকে আঘাত দিছে। বহুতে হয়তো আশাই বাদ দিছে যে এই অভিনেত্ৰীগৰাকীক পুনৰ টিভিৰ পৰ্দাত দেখা পোৱা নাযাব। বহুতে কৈছে সামাজিক মাধ্যমত এয়া শিল্পী সমাজৰ বাবে দুখবৰ আৰু এইটো দেখা পোৱা নাযাব টিভিৰ পৰ্দাত অভিনেত্ৰীগৰাকীক। কিন্তু সকলোৱে প্ৰাৰ্থনা কৰক যাতে অভিনেত্ৰীগৰাকী অতি সোনকালে সুস্থ হৈ উঠি পুনৰ নিজৰ যি আধৰুৱা কাম কৰি যাব পাৰে। আপোনালোকৰ মতামতসমূহ দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।